কি খবৰ আশা কৰোঁ সকলো ভালে জয়দীপ ব্লগ ইণ্ডিয়া ভিডিঅ' লগত সকলোকে স্বাগতম জনাইছোঁ গাইছ এয়া মই আমাৰ বাইক জোন বিভাগৰ তেজপুৰ আছাম ইয়াত আহি উপস্থিত হৈছোঁ গাইছ ফাইনেলি দেখাই আছোঁ ইয়াত আহি মই গেৰেজত আৰু কি বস্তু আছে কি বস্তু খোলা হয় কি বস্তু আপোনাৰ মেৰামতি কৰা হয় ইয়াৰ সম্পূৰ্ণ বস্তু আপোনালোকে দেখাইছোঁ অ'কে গাইছ ভিডিঅ'টো আৰম্ভণিৰ পৰা লাষ্টলৈকে চাব ঠিক আছে স্কুটি গাইছ মই দেখাই আছোঁ আপোনালোকক স্কুটিখন কেনেকৈনো খোলা হয় কি পদ্ধতি স্কুটিখন ভিতৰবোৰ পাছবোৰ সম্পূৰ্ণ খোলা হয় মই দেখাই আছোঁ ভাইটিটোক দেখাই আছোঁ দেই এইটো কি বুলি কয় এইটো আপোনাৰ ইয়াত হেৰি মিলাব লাগিব ৰেষ্টটো মিলাবৰ কাৰণে এইটো খুলিব লাগিব বেছটো এইটো খুলিব লাগিব ন তোমালোকে ইঞ্জিনৰ কামবিলাক কৰা নে আৰু ইঞ্জিন কেনেকৈ তোমালোকৰ ইঞ্জিনৰ কাম মানে কেনেকৈ লোৱা ইঞ্জিন বৰিং কৰিলে কেনেকৈ লোৱা আৰু নতুন ইঞ্জিন লগালে তোমালোকে কেনেকৈ লোৱা বৰিং কৰিলে 6,000 মানত হয় আৰু নতুন দিলে 8,000 মানে কি কম খৰচত বহুতে নতুনে লগায় ন মোটামুটি নতুন লগালে কিমানমান পৰে আপোনাৰ থ্ৰুৱেদি জনাব কিমান মানত আহে হে আৰু ভাইজান ভাই এটা নতুন ব্লক তোমাৰ গাড়ীখনত যদি মই মানে কি মোৰ গাড়ীখনত লগাওঁ কিমান মানত পৰে মানে গাড়ীখন কিমান মানত হয় কি গাড়ী ব্লকখনত যিয়ে হওক স্কুটিয়ে হওক আপোনাৰ বাইকে হওক হুণ্ডাই হওক এনেকুৱা কিছুমান গাড়ী মানে ব্লকবিলাক কি কোৱালিটি চাই আছে নেকি কোৱালিটি চাই আছে বাৰু কেনেকৈ কোৱাচোন বাৰু ব্লক মানে কি আপোনাৰ এতিয়া কোনটো গাড়ী আপোনাৰ চব গাড়ী বেলেগ এতিয়া মোৰ ধৰ এখন হুণ্ডা আছে এই হুণ্ডাখনত যদি এটা মই লগাব বিচাৰোঁ এইখন মই হুণ্ডা দেখাব বিচাৰিছোঁ দেই এই হুণ্ডাখনত যদি মই লগাব বিচাৰোঁ এটা নতুন ব্লক কিমানমান খৰচা আছে মোৰ 3,000-3,500 হৈ যায় মানে বয়িং কৰাটো নহয় নতুন ব্লক নতুন ব্লক মানে কি লগোৱা মাল চাল লৈ পেলাই হয় 35,000 টকা আহিব 35,000 টকা আহি যায় ন মেকানিক চাৰ্জ বাৰু বেলেগ থাকে আৰু মানে আৰু যদি স্কুটি লগোৱা হয় তেতিয়া কিমান মান আহে স্কুটি থাকে 2,000 থাকে 2,200 থাকে 3,000 থাকে চব গাড়ী বেলেগ দেই বেলেগ ন আৰু এইখন স্কুটি কিমান হ'ব এইখন স্কুটি যিখন এতিয়া খোলা খুলি কৰি আছে ভাইটিটোৱে এনটুকুৰ নতুন লগালে 4,000 মান টকা আহি যায় মানে অল টোটেল 4,000 মান আহি যায় ন মানে মেকিং চেকিং চব লৈ মেকিং চেকিং চব মিলে আৰু কি তোমালোকৰ তাত কি বনোৱা হয় বাৰু আৰু কি বনোৱা হয় দেখাই ফাইনেলি অকণমান মোক দেখাই দিয়া এনেকৈ লৈ পেলাই মানে চিচি লৈ পেলাই বেলেগ থাকে আৰু হিমালয়ান বেলেগ আৰু ইয়াত কি আৰু কি সামগ্ৰী মানে আপোনাৰ ইয়াত বস্তু লগাব পৰা যায় ইয়াৰ পৰা মানে বাইকত কি বস্তু আছে এনেকুৱা বাইকত এই যিখিনি ৰানিং আইটেম হয় ইমানো পাৰ্ট নাই বাৰু কিন্তু ৰানিং আইটেমখিনি মানে 2-4টা মানে যিখিনি বস্তু আমাৰ মানে সদ্যহতে চলি আছে বৰ্তমান চলি আছে এইবোৰ বস্তু মানে দৰকাৰী আৰু ন এইখিনি মানে ইয়াতো আছে আৰু ঘৰতো এক্সট্ৰা মাল আছে আৰু কিছুমান বিক্ৰী গাড়ী কিছুমান তোমাৰ তাত থাকে নেকি বাৰু বিক্ৰী গাড়ী বৰ্তমান থাকে এতিয়া বৰ্তমান আছে নেকি বুলেটটো আছে ষ্ট'ৰ ৰুমত বুলেট আছে ইয়াত বৰ্তমান আছে নেকি কিবা আছে নেকি ইয়াত বৰ্তমান এতিয়ালৈকে নাই ষ্ট'ৰ ৰুমত আছে যদি চাই ষ্ট'ৰটো অকণমান দেখাব পাৰিব নেকি এই গাইছ মই ফাইনেলি আপোনালোকক দেখাই আছোঁ ইয়াতে মানে আৰু 6-7খন বাইক ইয়াত আছে আৰু তেখেতৰ এটা ষ্ট'ৰ ৰুম আছে বুলি কৈছে এইটো ষ্ট'ৰ ৰুমটো ক'ত আছে ইয়াতো বাইক আছে আৰু মেডিকেলৰ ওচৰত এটা ষ্ট'ৰ ৰুম আছে তেখেতে তাতো বাইক ৰাখিছে একদম ফাইনেলি মানে বহুত ভাল লগা আৰু এইবোৰ বাইক অলৰেডি মানে বনাবলৈ দিয়া হৈছে পাৰ্টবিলাক বনাই আছে বনোৱা হোৱাৰ পিছত আকৌ তেখেতসকলে বিক্ৰী কৰিব ভালকৈ সুন্দৰকৈ বিক্ৰী কৰিব এতিয়া আপোনাৰ বিক্ৰী পিছত কোনখন আছে এইখন আছে বিক্ৰী কৰাৰ ভিতৰত এইখন ন আপোনাৰ হেৰি কেনেকুৱা এইখনৰ মানে মাইলেজ কেনেকুৱা 40 ওচৰত থাকিব 40 ওচৰত থাকিব অকণমান চাব পাৰি নেকি বাৰু চাবিটো ঘূৰাই অলপ চাব পাৰি নেকি এইখন গাড়ী আমি যদি কিনিবলৈ যাওঁ ডিলাৰৰ পৰা মোটামুটি ৰয়েল এনফিল্ড হয় মোটামুটি 2.5 লাখ টকা ডিলাৰৰ পৰা যদি আমি কিনিবলৈ যাওঁ কিন্তু আমি কম খৰচত আমাৰ পইচা পাই বিশেষ অসুবিধা কাৰণ আমি ইমান টকা জমা নাই পুঁজি নাই যিয়ে নহওক আমি কম খৰচত এখন সুন্দৰ বাইক আমি ল'ব পাৰোঁ ছেকেণ্ড হেণ্ড এখন বাইক ল'ব পাৰোঁ ঠিক আছে গাইজ ছেকেণ্ড হেণ্ড এখন বাইক ল'ব পাৰোঁ গতিকে আহক আৰু আপোনালোকে আহি মই মালিক কৰ্তৃপক্ষৰ লগত কথা পাতক আৰু আপোনালোকৰ মনৰ পচন্দ বাইকখন আহি লৈ যাওক আৰু ৰয়েল এনফিল্ড যদি বেয়াও থাকে কাৰোবাৰ ক'লে হ'ল ফোন নম্বৰ দি দিবা থাকিব
আৰু গাড়ীখনৰ কাগজ পত্ৰ যদি গাড়ীখনৰ কাগজ পত্ৰ পাবনে চব চব ক্লিয়াৰ পাব হা চব ক্লিয়াৰ পাব বাই চান্স কিবা যদি গাড়ীখন নিয়াৰ পিছত যদি গাড়ীখন কিবা কাৰণত যদি বাই চান্স বেয়া হয় বেয়া থাকিলে 6 মাহ 1 বছৰৰ ৱাৰেণ্টি থাকিব অঁ আকৌ মানে বনাই দিয়া চান্স আছে বনাই মানে কি 1 বছৰ এনেই গেৰাণ্টি থাকিব ৱাৰেণ্টি নহয় আৰু গেৰাণ্টি থাকিব গেৰাণ্টি থাকিব ন আৰু এইখন স্কুটি কেতিয়া হয় এইখন স্কুটি এইখনতো বহুত পুৰণা হয় এইটো আপোনাৰ মহেন্দ্ৰ এইটো বহুত পুৰণা হয় এইটো এতিয়া আৰু এতিয়া বৰ্তমানতো মহেন্দ্ৰ বন্ধ হৈছে মানে কি একচুৱেলি বুলেট বেছি বনোৱা হয় না মানুহবিলাকে এতিয়া স্কুটিও বনাব দিয়ে এই যে এইখন দিছে RX100 এইখন RX100খন মই পোনপ্ৰথমে তোমাক দেখাব বিচাৰিছোঁ এই RX100খন মানে এইখন কেনেকুৱা মাইলেজ কেনেকুৱা এখন মানে বনাই মেলি নিজে চলাবৰ কাৰণে কেতিয়াবা চলাওঁ আৰু এইখনতো আগতে বহুত চলিছেতো এখন আগতে বহুত চলা হৈছিলে এখন গাড়ী চলিছে মানে এতিয়া নিজে চলাওঁ কেতিয়াবা মানে দৰকাৰ হ'লে আৰু ইয়াতে সৰু সুৰা জেগাত মানে যাতে নহয় এইটো বিক্ৰী বুলিয়ে নহয় বনাই পেলাই এনেই পুৰণা গাড়ী চব ৰাখা মাইলেজ কেনেকুৱা এখনো মাইলেজ হৈ গ'ল 30 ওচৰত থাকে 30 ওচৰত মানে ইমান মাইলেজ নিদিয়ে তথাপি গাড়ীখন মোটামুটি চলি থাকে আৰু ন গাড়ী যি নহওক বনাই লৈ পেলাই চলাই থব হৈছে আৰু যি নহওক ভাল লাগিলে আহক পুৰণা মডেল বুলেট আছে এয়া পুৰণা মডেলৰ বুলেট আছে মই দেখাই আছোঁ এয়া ৰয়েল এনফিল্ড এইবিলাক বনাই আছে মেৰামতি কৰি আছে আৰু কেইদিনমানৰ পিছত সম্পূৰ্ণ হ'বগৈ গতিকে 2 দিন সময় লাগিব কাৰণ তেখেতসকল মেকানিকটো কাৰণ 2 দিন সময় লাগিব সম্পূৰ্ণ বস্তুবোৰ তেখেতসকলে বনাই আছে ব্লক বনাব ছিট কভাৰ লগাব ব্ৰেক শ্বু লগাব চব লগাই ফিটিং কৰি আপোনালোকক কম মূল্যত তেখেতসকলে দিব আপোনালোকে কম মূল্যত ক্ৰয় কৰি লৈ যাব পাৰিব ঠিক আছে আৰু তলত মই ডেছক্ৰিপশ্যনৰ তলত তেখেতৰ কণ্টেক্ট নাম্বাৰ দিম ঠিক আছে আপোনালোকে যদি পচন্দ হয় তেখেতৰ লগত কথা পাতি আপোনাৰ মনৰ পচন্দৰ বাইকখন লৈ যাব পাৰিব ঠিক আছে এতিয়া মই ৰয়েল এনফিল্ড কাৰোবাক দৰকাৰ হ'লে মানে কি मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো সঁচাই ভাল লাগিছিল যিমান পাৰে তিমানে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যদি চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব আৰু এনেকুৱা মই কিছুমান মানে কম খৰচত আপোনাক মই এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ গাইজ ভিডিঅ'টো ইমান আছিলে অ'কে বাই বাই